এই বিষয়ে আমি এতিয়া আলোচনা কৰিম। আমি কালি জনসংখ্যা বৃদ্ধি মানে কি, জনসংখ্যা বৃদ্ধি হলে কি সমস্যা সৃষ্টি হয়, জনসংখ্যাৰ বিতৰণ কেনেকৈ পৃথিৱীৰ ভিন্ন অঞ্চলত দেখা গৈছে, জনসংখ্যা কি ধৰণে বৃদ্ধি পাইছিলে প্ৰতি 150 বছৰৰ অন্তৰে পৃথিৱীৰ মুঠ জনসংখ্যা কিমান, সকলোবিলাক তথ্য আলোচনা কৰিলো। আজিৰ আলোচনাৰ বিষয়টো হ'ব জনসংখ্যাৰ কেন্দ্ৰীয় ভৱন বা ত্ৰুটিকৰণ, লগতে ঘনত্ব, জনসংখ্যাৰ বিতৰণ ঠাই বিশেষে ঘন, মজলীয়া আৰু পাতল হোৱা দেখা যায়। আমি যেতিয়া বিভিন্ন ঠাইবিলাক অধ্যয়ন কৰো দেখা পাওঁ জনসংখ্যাবিলাক কৰবাত ঘন থাকে, কৰবাত মজলীয়া থাকে, কৰবাত পাতল থাকে। এনেকুৱা কৰবাত থাকিব, এনেকে দূৰে দূৰে থাকিব, কম কমকে থাকিব, কৰবাত ঢেৰ থাকিব পাৰে, একদম ফিলাপ হৈ থাকিব পাৰে গোটেই। অতীজত পৃথিৱীৰ বহুতো অঞ্চলত নদী উপত্যকা কেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিলে। অতীজৰ কথা কৈছে, সভ্যতাৰ বিকাশ নদী পাৰত হৈছিলে, আমি পাইছিলোই। আৰু সেই অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত আছিল, তাতে জনসংখ্যা ভৰি আছে, বহুত মানুহ একেলগে আছে। সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষিৰ বাবে উপযোগী। তদুপৰি এনে অঞ্চলবোৰত উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে। মাছ ধৰা বৃত্তি, কম খৰচী যাতায়াতৰ সুবিধা থকাৰ কাৰণে আজিও এনে অঞ্চলবোৰত জনবসতি ঘন আৰু নগৰৰ সংখ্যা বেছি। এই লাইন কেইটা আমি মনত ৰাখিব লাগিব যে জনসংখ্যা ক'ত বেছি হৈ আছে, যে নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলত জনসংখ্যা বেছি হৈ আছে। কাৰণ কেইটাও উল্লেখ কৰি দিছে যে এইবিলাক অঞ্চলৰ মাটি খেতি বাতিৰ বাবে ভাল হয়, ইয়াতে উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় সুবিধা আছে, মাছ ধৰাৰ বৃত্তিও তাত কম খৰচত যাতায়াতৰ সুবিধাও আছে। এইবিলাক অঞ্চলত জনবসতি ঘন আৰু নগৰৰ সংখ্যাও বেছি। কিন্তু যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱ সৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন, তাতে জনসংখ্যাৰ কেন্দ্ৰীভৱন ঘটা বুলি ক'ব পাৰি। জনসংখ্যাৰ কেন্দ্ৰীভৱন বুলিলে কি কৈছে যে যিকোনো ঠাই হ'ব পাৰে, প্ৰাকৃতিকগতভাৱে বা মানুহে সৃষ্টি কৰি লোৱা হ'ব পাৰে সুবিধা, তাত যেতিয়া মানুহ বেছিকে জনবসতি থাকিব, ঘনকে থাকিব, সেইটোকে কয় কেন্দ্ৰীভৱন, জনসংখ্যাৰ কেন্দ্ৰীভৱন। মনত ৰাখবনে শব্দটো? যে যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱ সৃষ্ট সুবিধাৰ কাৰণে অতি বেছি ঘন ঘনকৈ মানুহ বসবাস কৰে, এনেকুৱা জনসংখ্যা ঘন ঘনকৈ থকা যিটো পৰিঘটনা তাক কয় জনসংখ্যাৰ কেন্দ্ৰীয় ভৱন ঘটা বুলি। আকৌ কোনো অঞ্চলত বৃহৎ উদ্যোগ গঢ় লৈ উঠাৰ ফলতো অঞ্চলটোৰ বাসিন্দাসকলে শিক্ষা, চিকিৎসা, বেংক
ব্যৱস্থা, উন্নত যাতায়াত ব্যৱস্থা, পানী যোগান, বজাৰ আদিৰ দৰে সা সুবিধাসমূহ লাভ কৰে। এটা অঞ্চল আছে, তাত এটা বৃহৎ উদ্যোগ গঢ়ি উঠিলে, তাৰ আশে পাশে তেতিয়া কি সুবিধা বাঢ়িব? শিক্ষাৰ সুবিধা থাকিব, চিকিৎসা থাকিব, বেংক ব্যৱস্থা থাকিব, যাতায়াত ব্যৱস্থা, পানী যোগান, বজাৰ, এইবিলাক সুবিধা থাকিব। আৰু সেই সুবিধা যেতিয়া থাকিব, মানুহৰ সংখ্যা লাহে লাহে তাতো বাঢ়ি যায়। কাৰণ তেনেবোৰ অঞ্চলত নিয়োগৰ সুবিধা বাঢ়ে, যাৰ ফলত ঔদ্যোগিক অঞ্চলবোৰ ক্ষিপ্ৰভাৱে জনবহুল হয়। গতিকে দুটা অঞ্চল এতিয়া পালো জনবসতিমুক্ত। এটা পালো সাগৰ নদী উপত্যকা উপকূলীয় সমভূমি অঞ্চলত, দ্বিতীয়তে পালো যি অঞ্চলৰ উদ্যোগ গঢ় লৈ উঠে তাত। এতিয়া এনেকুৱা সকলোবিলাক দিশ চোৱা চিতা কৰাৰ পিছত দেখা গৈছে যে জনসংখ্যাৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত 4টা বিশেষ অঞ্চল চিনাক্ত কৰা হৈছে। কেইটা অঞ্চল চিনাক্ত কৰা হৈছে? 4টা। এইবোৰৰ নাম দিছে, প্ৰথমটো পূব এছিয়া, দ্বিতীয়টো দক্ষিণ পূব এছিয়া, তৃতীয়টো পশ্চিম আৰু মধ্য ইউৰোপ, চতুৰ্থ হল আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উপকূলীয় অঞ্চল। এই 4টা ঘন জনবসতিপূৰ্ণ অঞ্চলত পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৭৫% লোক বাস কৰে। আকৌ কৈ দিছো, 4টা পৃথিৱীৰ জনবসতি অঞ্চল আমাৰ এছিয়া মহাদেশৰ পূবত পূব এছিয়া, দক্ষিণ পূব এছিয়া, এছিয়াৰ 2টা পাৰ্ট, পূব এছিয়া আৰু দক্ষিণ পূব এছিয়া, ঠিক তেনেকে ইউৰোপৰ পশ্চিম আৰু মধ্য ইউৰোপ, আমেৰিকাৰ উত্তৰ পূব উপকূলীয় অঞ্চল। এই 4টা মনত ৰাখিবলৈ সুবিধা এটাই যে প্ৰথম মনত ৰাখিব লাগিব এছিয়া মহাদেশৰ 2টা, পূব এছিয়া আৰু দক্ষিণ পূব এছিয়া। তাৰ পিছত ক'ব লাগিব ইউৰোপ মহাদেশৰ পশ্চিম আৰু মধ্য ইউৰোপ। তাৰ পিছত আমেৰিকালৈ গুচি যাব লাগিব, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উপকূলীয় অঞ্চল, সাগৰীয় পাৰ অঞ্চল। এই 4টা অঞ্চল পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা আছে, মুঠ ৭৫% লোক। এতিয়া এছিয়াৰ ক'ত ক'ত আছে? এছিয়াৰ চীন দেশৰ হুৱাংহো উপত্যকা, চীন দেশৰ এটা উপত্যকা অঞ্চল হুৱাংহো। ইয়াংচিকিয়াং অৱবাহিকা, ইয়াংচিকিয়াং এখন ডাঙৰ নদী হয় চীনৰ, এই নদীখন যিটো এলেকাৰ মাজেৰে পাৰ হৈ গৈছে অৱবাহিকা বুলি কয়। জাপানৰ পূব উপকূলীয় অঞ্চল এই পূব এছিয়াত আছে। এতিয়া এছিয়াৰ পূব এছিয়া বুলি যে কৈছো, কি কি এলেকা পৰিলে এখন তালিকা নিজে বনাই ল'ব লাগিব। তালিকাখনত এতিয়া চীনৰ হুৱাংহো উপত্যকা প্ৰথমেই, ইয়াংচিকিয়াং অৱবাহিকা, তাৰপিছত জাপানৰ পূব উপকূলীয় অঞ্চল পৰিব পূব এছিয়াত। 3টা অঞ্চল, চীনৰ হুৱাংহো উপত্যকা, ইয়াংচিকিয়াং অৱবাহিকা, জাপানৰ পূব উপকূল। মৌচুমী জলবায়ু অন্তৰ্গত এই অঞ্চলটো কৃষিৰ বাবে উপযোগী, খেতি বাতি ভাল হয়। জাপানত শিল্প উদ্যোগৰ ব্যাপক প্ৰসাৰ ঘটিছে, আমি দেখা পাইছো। জলবায়ু নাতিশীতোষ্ণ, এনেবোৰ কাৰণতে এই অঞ্চলটো জনবসতি ঘন। প্ৰথম অঞ্চলটো আমি আলোচনা কৰিলো 4টা অঞ্চলৰ ভিতৰত। গতিকে পূব এছিয়াত কি কি অঞ্চল সামৰিলো, তালিকাখন একদম ভালকে প্ৰস্তুত কৰিব লাগিব। প্ৰথম
But